সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষ ৰত্ন বিকে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। আজি 1 মে 18 বহাগ শুকুৰবাৰ। সূৰ্যোদয় পুৱা 4:37, সূৰ্যাস্ত পাছবেলা 5:45। তিথি শুক্লা অষ্টমী, নক্ষত্ৰ অশ্লেষা। আজি থকা দিনৰ ভাগৰ শুভ সময় হৈছে পুৱা 4:38 পৰা পুৱা 9:35লৈকে। আকৌ দিনৰ 11:11 পৰা দিনৰ 12:50লৈকে। আকৌ দিনৰ 4:07 পৰা সন্ধ্যা 5:45লৈকে। আজি ৰাতিৰ ভাগত থকা শুভ সময় হৈছে ৰাতি 8:28 পৰা ৰাতি 9:50লৈকে। আকৌ ৰাতি 11:11 পৰা পুৱতি নিশা 3:15লৈকে। আজি থকা অভিজিত মুহূৰ্তৰ সময় হ'ল দিনৰ 10:45 পৰা দিনৰ 11:38লৈকে। আপোনালোকৰ শুভ কামসমূহ এই শুভ মুহূৰ্ত বোধ কৰি শুভ ফলৰ পৰিমাণ বৃদ্ধি কৰি কৃতকাৰ্যতা লাভ কৰক। আজি থকা ৰাহুকালৰ সময় হৈছে পুৱা 9:33 পৰা দিনৰ 11:11লৈকে। এই সময়ছোৱাক অশুভ হিচাপে গণ্য কৰা হয়, গতিকে কোনো শুভ কাম বা কোনো শুভ কামৰ আৰম্ভণি এই সময়ছোৱাত নকৰিব। এতিয়া আহোঁ ৰাশি বিচাৰলৈ। প্ৰথমে মেঘ ৰাশি। মেঘ ৰাশিৰ আত্যাকৰ হ'ল অ আৰু ল। শুভকাৰক গ্ৰহ হ'ল মংগল। শুভ ৰং হ'ল ৰঙা। শুভ সংখ্যা হ'ল 9। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলে কিছু সুবিধা লাভ কৰিব নিজক আগুৱাই নিবলৈ। কোনো সুখবৰ লাভ কৰা যোগ দেখা যায়, যি সুখবৰে আপোনাৰ মনত আনন্দ প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত নিজ কৰ্মদক্ষতা প্ৰতিপন্ন কৰিব পাৰিব আৰু সকলোৰে সহায় সহযোগ পাবলৈও সক্ষম হ'ব। যিকোনো সমস্যাৰ সন্মুখীন হ'লেও নিজ দক্ষতাৰ বলত তাক মোকাবিলা কৰিবলৈ আপুনি সক্ষম হ'ব। আৰ্থিক দিশত খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। বেপাৰ বাণিজ্যত সুন্দৰ ফল লাভ হ'ব। পাৰিবাৰিক জীৱন সুন্দৰভাৱে অতিবাহিত হ'ব। বিদ্যাৰ্থীৰ ক্ষেত্ৰত দিনটো শুভ দেখা যায়। প্ৰেমত ৰোমান্টিকভাৱে দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ বৃষ ৰাশিৰ ৰাশিফললৈ। বৃষ ৰাশিৰ আত্যাকৰ হ'ল উচৈ, উচৌ আৰু ব। শুভকাৰক গ্ৰহ হ'ল শুক্ৰ। শুভ ৰং হ'ল মাখন। শুভ সংখ্যা হ'ল 2। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ মধ্যমভাৱে পাৰ হ'ব। সকলো ক্ষেত্ৰতে কিছু সতৰ্কতা থকা উচিত। কোনো অসুবিধাজনক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। বিশেষকৈ দুষ্ট প্ৰকৃতিৰ লোকৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰাৰ দৰকাৰ আছে। আৰ্থিক দিশত কিছু চেষ্টা কৰাৰ দৰকাৰ আছে। বেপাৰ বাণিজ্যত ধনৰ আগমন হ'ব। ঘৰুৱা পৰিৱেশত কিছু নজৰ দিয়ক। তৃতীয় পক্ষৰ ব্যক্তিয়ে কোনো ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিদ্যাৰ্থীৰ বাবে দিনটো অনুকূল দেখা যায়। প্ৰেমত মনৰ আশা পূৰণ হৈ আপোনাক আনন্দিত কৰিব। এতিয়া আহোঁ মিথুন ৰাশিৰ ৰাশিফললৈ। মিথুন ৰাশিৰ আত্যাকৰ হ'ল ক, দ্বিতীয় ছ আৰু ঘ। শুভকাৰক গ্ৰহ হ'ল বুধ। শুভ ৰং হ'ল নীলা। শুভ সংখ্যা হ'ল 6। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ সুন্দৰভাৱে আৰু আনন্দৰে পাৰ হ'ব। আপোনাৰ কৰ্মই আপোনাক স্বীকৃতি প্ৰদান কৰা দেখা যায় সমাজত। কিন্তু আপোনাৰ উদাৰ আৰু উদাসীন স্বভাৱৰ বাবে কিছু প্ৰাপ্য সুবিধা হেৰুৱাব পাৰে। আৰ্থিক দিশত কিছু চিন্তা কৰিবলগীয়া থকা দেখা যায়। বেপাৰ বাণিজ্যত যথেষ্ট খাটিবলগীয়া হ'ব পাৰে, তেহে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশত সুখ আৰু শান্তি বিৰাজ কৰিব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ দেখা যায়। প্ৰেমত সুখ লাভ হ'ব আৰু দিনটো সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যায়। এতিয়া আহোঁ কৰ্কট ৰাশিৰ ৰাশিফললৈ। কৰ্কট ৰাশিৰ আত্যাকৰ হ'ল মূৰ্ধন্য ড আৰু হ। শুভকাৰক গ্ৰহ হ'ল চন্দ্ৰ। শুভ ৰং হ'ল মাখন। শুভ সংখ্যা হ'ল 3। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্ম ব্যস্তভাৱে পাৰ হ'ব। নিজ প্ৰচেষ্টাৰে আগবাঢ়ি যিকোনো কাম কৰিলে তাত সফলতা লাভ কৰাৰ যোগ দেখা যায়।
স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্ন লোৱা দৰকাৰ আছে। আৰ্থিক উন্নতিৰ যুগ সূচিত হৈছে। বেপাৰ বাণিজ্যত কোনো শুভ সংবাদ লাভ কৰিব। ঘৰুৱা পৰিৱেশত আপোনাৰ উপস্থিতিৰ দৰকাৰ আছে। দাম্পত্য জীৱনত সুখ লাভ কৰা দেখা যায়। প্ৰেমত সুন্দৰভাৱে দিনটো পাৰ হ'ব। এতিয়া আহোঁ সিংহ ৰাশিৰ ৰাশিফললৈ। সিংহ ৰাশিৰ আদ্যাকৰ হ'ল ম আৰু মূৰ্ধন্য। শুভকাৰক গ্ৰহ হ'ল ৰবি। শুভ ৰং হ'ল ৰঙা। শুভ সংখ্যা হ'ল 9। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে কিছু প্ৰতিকূলতাৰ মাজেদি আগবাঢ়ি যাবলৈ সক্ষম হ'ব, কিন্তু নিজে কৰা কামৰ ফল পাবলৈ সক্ষম নহ'বও পাৰে। কিছু অপ্ৰকাশিত কথা বতৰাই আপোনাক আমনি দিব পাৰে। আজিৰ দিনটোত সকলো ক্ষেত্ৰতে নিজ বাক্যক নিয়ন্ত্ৰণ কৰক, নহ'লে আপোনাৰ বাক্যই কাৰোবাক আঘাত কৰিব পাৰে। আৰ্থিক দিশত যথেষ্ট কৰিবলগীয়া থকা দেখা যায়, তেহে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যত কিছু মধ্যম ফল লাভ কৰা দেখা যায়। ঘৰুৱা পৰিৱেশত কিছু ধ্যান দিয়াও দৰকাৰ আছে। বিদ্যাৰ্থীৰ ক্ষেত্ৰত দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। চাকৰি প্ৰাৰ্থীৰ মনত হতাশ ভাৱ আহিব পাৰে। প্ৰেমত সতৰ্ক দৃষ্টি ৰখা উচিত আৰু কিছু সুন্দৰভাৱে দিনটো অতিবাহিত হোৱা দেখা যায়। এতিয়া আহোঁ কন্যা ৰাশিৰ ৰাশিফললৈ। কন্যা ৰাশিৰ আদ্যাকৰ হ'ল প আৰু মূৰ্ধন্য ঠ। শুভকাৰক গ্ৰহ হ'ল বুধ। শুভ ৰং হ'ল সেউজীয়া। শুভ সংখ্যা হ'ল 7। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে নিজ পাৰদৰ্শিতাৰ বলত সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। নিজ কৰ্মত দক্ষতা প্ৰদৰ্শন কৰিব পাৰিব। কোনো সামাজিক অনুষ্ঠানত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, যাৰ জৰিয়তে আপোনালৈ মান আৰু সন্মান আহিব। আৰ্থিক দিশত কিছু ধ্যান দিয়াৰ দৰকাৰ আছে। ব্যৱসায়ত কিছু বাধাৰো সন্মুখীন হ'ব পাৰে। তথাপিতো দিনটোৰ পাছভাগলৈ সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। সন্তানৰ কৃতিত্বই মনত আনন্দ প্ৰদান কৰিব। বিদ্যাৰ্থীৰ বাবে দিনটো সুন্দৰ দেখা যায়। প্ৰেমত অতি সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব আৰু শুভ দেখা যায়। এতিয়া আহোঁ তুলা ৰাশিৰ ৰাশিফললৈ। তুলা ৰাশিৰ অত্যাকৰ হ'ল ৰ আৰু তন্ত্য ত। শুভকাৰক গ্ৰহ হ'ল শুক্ৰ। শুভ ৰং হ'ল বগা। শুভ সংখ্যা হ'ল 6। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলে শুভাশুভ মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। কোনো কৰ্মত সফলতা লাভৰ যোগ দেখা যায়। ধৰ্মীয় কৰ্মৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। আজিৰ দিনটোত আৰ্থিক উন্নতিৰ যুগ সূচিত হৈছে। বেপাৰ বাণিজ্যত সুন্দৰ ফল আশা কৰিব পাৰে। বেপাৰ বাণিজ্য বিস্তাৰ হোৱা যোগ দেখা যায়। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব। দাম্পত্য জীৱনত কোনো সুসংবাদ লাভ কৰাও দেখা যায়। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ দেখা যায়। প্ৰেমত সুন্দৰ ফল লাভ কৰি আপুনি আনন্দিত হ'ব। এতিয়া আহোঁ বৃশ্চিক ৰাশিৰ ৰাশিফললৈ। বৃশ্চিক ৰাশিৰ আদ্যাকৰ হ'ল দন্ত্য ন আৰু জ। শুভকাৰক গ্ৰহ হ'ল মংগল। শুভ ৰং হ'ল বাদামী। শুভ সংখ্যা হ'ল 9। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে কোনো শুভ সংবাদ লাভৰ যোগ দেখা যায়। সেই শুভ সংবাদে আপোনাৰ মনলৈ আনন্দ কঢ়িয়াই আনিব। দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱাও দেখা যায়। ৰাজহুৱা কামত জড়িতসকলে নিজ স্বাৰ্থৰ কথা ভাবিবলৈ আহৰি নাপাব। নিজক সমাজত প্ৰতিষ্ঠা কৰিব পাৰিব। আৰ্থিক দিশত কিছু নিৰাশ ভাৱ আহিব পাৰে। বেপাৰ বাণিজ্যত কিছু সতৰ্ক হোৱা দৰকাৰ আছে। ঘৰুৱা পৰিৱেশ অতি সুন্দৰ হ'ব। দাম্পত্য জীৱনত সুখ লাভ কৰা দেখা যায়। প্ৰেমত সুখ লাভ কৰিব আৰু দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। এতিয়া আহোঁ ধনু ৰাশিৰ ৰাশিফললৈ। ধনু ৰাশিৰ আদ্যাকৰ হ'ল ধ, ফ আৰু ভ। শুভকাৰক গ্ৰহ হ'ল বৃহস্পতি। শুভ ৰং হ'ল মাখন। শুভ সংখ্যা হ'ল 3। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ মনটো আনন্দিত হৈ উঠা দেখা যায়। কোনো সুসংবাদ লাভৰ ফলত কিছু ব্যস্তভাৱে দিনটো পাৰ হ'ব। কোনো কৰ্মত সফলতা লাভৰ যোগ দেখা যায়। আৰ্থিক উন্নতিৰ যোগ সূচিত হৈছে। আজিৰ দিনটোত বেপাৰ বাণিজ্যত
অনুকূল পৰিৱেশ লাভ কৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ প্ৰতি আজি কিছু ধ্যান দিয়াও দৰকাৰ আছে। ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব। দাম্পত্য জীৱনত সুখ লাভ কৰা দেখা যায়। প্ৰেমত সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব আৰু কিছুৱে সফলতা লাভ কৰাও দেখা যায়। এতিয়া মকৰ ৰাশিৰ ৰাশিফললৈ। মকৰ ৰাশিৰ আদ্যাকৰ হ'ল খ আৰু বৰ্গীয় জ। শুভকাৰক গ্ৰহ হ'ল শনি। শুভ ৰং হ'ল নীলা। শুভ সংখ্যা হ'ল 7। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ দেখা যায় যে কোনো অগতানুগতিক কৰ্মত ব্যস্তভাৱে দিনটো পাৰ হ'ব। নিজ কৰ্মত দৃঢ়তা আৰু সততাৰ বলত নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। আৰ্থিক দিশত কিছু চিন্তা কৰিবলগীয়া থকা দেখা যায়। বেপাৰ বাণিজ্যত লৈ কিছু চিন্তাজনক পৰিস্থিতিও আপুনি পৰিব পাৰে। ঘৰুৱা পৰিৱেশত কিছু ধ্যান দিয়াৰ দৰকাৰ আছে। বিদ্যাৰ্থীৰ বাবে দিনটো সুন্দৰ দেখা যায় আৰু শুভ হয়। প্ৰেমত ব্যাকুলতা থাকিব আৰু দিনটো কিছু ৰোমান্টিকভাৱেও পাৰ হ'ব। এতিয়া কুম্ভ ৰাশিৰ ৰাশিফললৈ। কুম্ভ ৰাশিৰ আদ্যাক্ষৰ হ'ল ক, তালব্য আৰু দন্ত্য স। শুভকাৰক গ্ৰহ হ'ল শনি। শুভ ৰং হ'ল নীলা। শুভ সংখ্যা হ'ল 7। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে কোনো শুভাকাংক্ষীৰ সুপৰামৰ্শৰ বলত নিজক আগবঢ়াই নিবলৈ সক্ষম হ'ব। নভবা উৎসৰ পৰা ধনৰ আগমন হোৱা দেখা যায়। বেপাৰ বাণিজ্যত সফলতাৰ মুখ দেখা পাব। ধৰ্মীয় কৰ্মৰ প্ৰতি আসক্তি বৃদ্ধি হোৱা দেখা যায়। কোনো নতুন ব্যক্তিৰ লগত সংযোগ স্থাপনে আপোনাক সুখী কৰি তুলিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ অতি সুন্দৰ হ'ব। প্ৰেমত সুন্দৰভাৱে দিনটো অতিবাহিত হোৱা দেখা যায়। এতিয়া মীন ৰাশিৰ ৰাশিফললৈ। মীন ৰাশিৰ আদ্যাক্ষৰ হ'ল দন্ত্য দ আৰু প্ৰথম ছ। শুভকাৰক গ্ৰহ হ'ল বৃহস্পতি। শুভ ৰং হ'ল হালধীয়া। শুভ সংখ্যা হ'ল 8। আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ দেখা যায়। আপোনাৰ মধুৰ ব্যৱহাৰে সকলোকে মুগ্ধ কৰিব আৰু কোনো নোহোৱা কাম হৈ উঠাত সহায় কৰিব। কৰ্মক্ষেত্ৰত নিজ দক্ষতা প্ৰদৰ্শন কৰিবলৈ আপুনি সক্ষম হ'ব, যাৰ জৰিয়তে আপোনালৈ মান আৰু সন্মান আহিব। আৰ্থিক দিশত কিছু সতৰ্কতা লোৱাৰ দৰকাৰ আছে। বেপাৰ বাণিজ্যত শত্ৰুৰ প্ৰভাৱ দেখা যায় যদিও কিছু সুখবৰো লাভ কৰিব। পাৰিবাৰিক জীৱন সুন্দৰভাৱে অতিবাহিত হ'ব। চাকৰি প্ৰাৰ্থীৰ মনত কিছু হতাশ ভাৱ আহিব পাৰে। প্ৰেমত সফলতা লাভ কৰিব কিছুৱে আৰু কিছুৰ সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।